আজি লৈ আহিছোঁ নতুন ষ্টক এইখিনি। তো SUV ছেগমেণ্টত দেখাম এবাৰ ডাঙৰ গাড়ী কেইবাখনো আনিছোঁ, যাতে বিহুত আপোনালোকে ডাঙৰ গাড়ী এখন ল'ব পাৰে। তো কিছুমান সৰু গাড়ী চলাব, তো ডাঙৰ গাড়ী আমি লৈ আহিছোঁ। তো আহক আমি কি তো আমি দেখাইছোঁ। প্ৰথম ষ্টকটো দেখাইছোঁ আপোনাৰ কিয়া চেল্টছ এখন সোমাইছে আমাৰ, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন হয়, 2021 চনৰ মডেল হয়। আপোনাৰ টপ ভেৰিয়েণ্ট মডেল চাই লওক এবাৰ। এই গ্ৰে কালাৰত আছে, আপোনাৰ এলয় পৰা আদি কৰি চানৰুফ সকলোখিনি লাগি আছে। তো মাৰ্কেটত যদি আপুনি ল'ব গাড়ী এখন প্ৰায় 19 লাখৰ ওপৰত পৰি যায়, যদি EMI লয় 23 লাখমান পৰি যায়। তো গাড়ীখন আমি কমেই ৰাখিছোঁ। তো বহুতে কিয়া চেল্টছটো বহুত পচন্দ কৰে আৰু হাইষ্ট কিয়াৰ ভিতৰত চেলিং গাড়ী হয়। তো ইয়াত ইনফটেক আপুনি চাই লওক, ইনবিল্ট মিউজিক চিষ্টেম লাগি আছে। তো লেডাৰ পলিচ লাগি আপোনাৰ লেডাৰ চিট কভাৰ লাগিছে ধুনীয়া। আপোনাৰ ইনফটেক ডাঙৰ লাগি আছে, আপোনাৰ হাততে কণ্ট্ৰলখিনি আছে গোটেই। চানৰুফ উইথ চানৰুফ লাগি আছে আপোনাৰ, চানৰুফ পাই যাব চিষ্টেম। আৰু সকলোৱে জানে কিয়াৰ বিষয়ে, জানে আপোনাৰ কিয়া চেল্টছ বিষয়ে, আৰু চলাবলৈও ভাল, মাইলেজো ভাল গাড়ীখন। আপোনালোকে গাড়ীখন আমি ৰেট ৰাখিছোঁ, আমি 12.5 লাখ ৰাখিছোঁ। তো এখনো আপোনাৰ ৰিফাইনেন্স হৈ যাব 5 বছৰৰ কাৰণে, উইথ ৱাৰেণ্টি পাই যাব আপোনালোকে। তো অলপ নিগচিয়েবল হৈ যাব আপুনি ল'লে মতে। প্ৰায় আমি মাৰ্কেটত দেখোঁ যে আপোনাৰ চেল্টছ আপোনাৰ নতুন মডেলটো আপোনাৰ 14 লাখলৈকে বিক্ৰী হৈ যায় আপোনাৰ ছেকেণ্ড হেণ্ড মাৰ্কেটত। তো এখন আপুনি ল'ব পাৰে। তো টপ ভেৰিয়েণ্ট মডেল হয়, আমাৰ ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনে হয়। গাড়ীখন ধুনীয়া হৈছে। তো গাড়ীখন SUV ছেগমেণ্টত চলাইও ভাল পাব আপোনালোকে। আৰু লুকছ ৱাইজো বহুত ধুনীয়া, এলয় পৰা আদি কৰি সকলোখিনি লাগিছে, যিহেতু টপ ভেৰিয়েণ্ট মডেল হয়। তো গাড়ীখন চাই লওক এবাৰ ধুনীয়াকৈ। উইথ প্ৰজেক্টৰ হেডলেম্প পাই যাব আপোনাৰ, DRL লাগি থাকে। আৰু ফিচাৰ্ছ বহুত থাকে কিয়া মডেলত। আগতো আমি যি দেখাইছোঁ আপোনাৰ চেল্টছ চনেট বিক্ৰী কৰিছিলোঁ, তো 2খন আহিছে, 2খন বিক্ৰী হৈ গৈছে। তো আপোনালোকে ল'ব পাৰে এবাৰ, কিয়া চেল্টছ আহিছে। তো নেক্সট আমি আপোনাৰ i20 এখন লৈ আহিছোঁ। তো এখন আপোনাৰ ইলাইট মডেল হয়, 2018 মডেল হয় আপোনাৰ, হোৱাইট কালাৰ, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনে হয়। এখনো আপোনালোকে ল'ব পাৰে। তো প্ৰাইচ আমি অলপ কম ৰাখিছোঁ, এইখন 530 ৰাখিছিলোঁ, কিন্তু 480 মানত দি দিম উইথ ট্ৰান্সফাৰ। 4,80,000 পাই যাব। অৰিজিনেল পেইণ্টত আছে, বাম্পাৰ টু বাম্পাৰ, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন। 5 বছৰৰ কাৰণে এখনো ৰিফাইনেন্স হৈ যাব, প্ৰায় 1.5 লাখমান দিলে ডাউন পে'মেণ্ট ওলাই যাব। তো গাড়ীখন হোৱাইট কালাৰত আছে। তো বহুতে কয় যে i20 মাইলেজ নিদিয়ে, কিন্তু এই ইলাইট মডেলটো অলপ মাইলেজ দিয়ে আপোনাৰ, প্ৰায় 16 এবভ দেখাব। এক্টিভখনে নেদেখায়, প্ৰায় 11 মান দেখায় আপোনাৰ। তো এখন ল'ব পাৰে আপোনালোকে, হোৱাইট কালাৰত আছে। তো এবাৰ আমি ক্ৰেটা এখন কালি জাষ্ট সোমাইছে আপোনাৰ, SX মডেল, টপ ভেৰিয়েণ্ট মডেল হয়, উইথ প্ৰজেক্টৰ হেডলেম্প হয়, টপ ভেৰিয়েণ্ট হয়। আপোনাৰ এলয় চেলয় সকলো গৈছে, মেনুৱেল হয় এখন। 16 মডেল, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনে আছে। তো এখনো গাড়ীখন পাই যাব আপোনালোকে। 780 ৰাখিছোঁ গাড়ীখন, পেট্ৰল ভাৰ্জন হয় আপোনাৰ। চাই লওক গাড়ীখন। তো ধুৱাই আছে, এবাৰ দেখাই দিওঁ আমি। ইণ্টেৰিয়ৰটো দেখাই দিয়ক এবাৰ। ইণ্টেৰিয়ৰটো চাই লওক আপোনালোকে। তো গাড়ীখন আমি ৱাছ কৰাইছোঁ, যিহেতু সোমাইছে কালি গধূলি। তো ডাঙৰ ডিছপ্লে লাগি আছে আপোনাৰ, হাততে কণ্ট্ৰলখিনি পাব। SX মডেল হয়, টপ ভেৰিয়েণ্ট মডেল। এইটো অট'মেটিক নহয়, এইটো চৰি মেনুৱেল হয়, পেট্ৰল ভাৰ্জন, ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী হয়। এইখন 5 বছৰমান ৰিফাইনেন্স হৈ যাব। কোনবাৰে আপোনালোকে আমাৰ ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনে হয়, 5 বছৰ ৰিফাইনেন্স হৈ যাব। পেট্ৰল ভাৰ্জন হয় গাড়ীখন। তো হোৱাইট কালাৰত আছে, আপোনাৰ অৰিজিনেল পেইণ্টতে আছে আপোনাৰ, ডক্টৰ গাড়ী আছিলে, ডিব্ৰুগড়ে আমাৰ। তো আপোনালোকে যদি কোনোবাই বিচাৰে 1.5-2 লাখত দিলে, ডাউন পে'মেণ্ট দিলে ওলাই যাব গাড়ীখন, 5 বছৰ ৰিফাইনেন্স হৈ যাব। তো নেক্সট আমি আৰু এখন লৈ আহিছোঁ, এবাৰ আপোনাৰ ভেনু এখন লৈ আহিছোঁ। তো এবাৰ আমি প্ৰায় SUV ছেগমেণ্টত দেখাইছোঁ, ডাঙৰ গাড়ী লৈ আহিছোঁ। এখনো আপোনাৰ টপ ভেৰিয়েণ্ট মডেল, ভেনু হয়। এখন SX হয়, টাৰ্বো হয়, আপোনাৰ 21 চনৰ মডেল হয়, ধেমাজি ৰেজিষ্ট্ৰেশ্যন, হোৱাইট কালাৰত আছে গাড়ীখন। তো এখনো অৰিজিনেল পেইণ্টত আছে। গাড়ীখন এবাৰ চাই লওক আপুনি, উইথ চানৰুফ পাই যাব আপোনাৰ। SX পেট্ৰল ভাৰ্জন হয়, এলয় ডায়মণ্ড এলয় লাগি আছে, টাচ স্ক্ৰীন পাই যাব আপোনাৰ, উইথ চানৰুফ, ওপৰত চানৰুফ আছে আপোনাৰ। তো কোনোবা যদি চানৰুফ থকা গাড়ী বিচাৰে আপুনি ল'ব পাৰে। তো গাড়ীখন আমি 850 ৰাখিছোঁ। তো নিগচিয়েবল হৈ যাব, 820 মানত দি দিম উইথ ট্ৰান্সফাৰ। 5 বছৰ কাৰণে এখনো ৰিফাইনেন্স হৈ যাব, প্ৰায় 2 লাখমান ডাউন পে'মেণ্ট দিলে ওলাই যাব। ভেনু খুবেই বিচাৰি ফুৰে, প্ৰজেক্টৰ হেডলাইট লাগি আছে, টপ ভেৰিয়েণ্ট যিহেতু SX হয়।
প্ৰায় আমি যিমান ৰাখিছোঁ গোটেইখিনি টপ মডেলে ভেৰিয়েণ্টে আছে, ডাঙৰ মডেলখিনি। তো চাই ল'ব পাৰে। তো নেক্সট আমি আৰু এখন ক্ৰেটা লৈ আহিছোঁ, আপোনাৰ একদম টপ মডেল হয়। এখনো আপোনাৰ অট'মেটিক ভেৰিয়েণ্ট হয়, আমাৰ ডিব্ৰুগড় ষ্টেচনে ডব্লিউ কটা 2018 মডেল হয়। তো এখনো আপোনাৰ প্ৰিমিয়াম হৈছে গাড়ীখন, খুবেই ধুনীয়া হৈ আছে, এলয় পৰা আদি কৰি সকলোখিনি লাগি আছে। তো কোনোবাই যদি অট'মেটিক বিচাৰিছে অট'মেটিক ল'ব পাৰে। এখনো ছানৰুফ পাই যাব আপোনাৰ, উইথ ছানৰুফ আপোনাৰ ইনবিল্ট মিউজিয়াম লাগি আছে, পেট্ৰল ভাৰ্জন। খুবেই ধুনীয়া হৈছে গাড়ীখন, অৰিজিনেল পেইণ্টত আছে, বাম্পাৰ টু বাম্পাৰ। কম চলা গাড়ী হয়, ডিব্ৰুগড় ষ্টেচন গাড়ী হয়, এখনো ফাইনেন্স হৈ যাব। গাড়ীখন আমি ৰাখিছোঁ 1890 ৰাখিছোঁ। তো গাড়ীখন আপোনাৰ নেগচিয়েবল হৈ যাব কোনোবাই যদি লয়। তো কোনোবাই যদি অট'মেটিক বিচাৰিছে অট'মেটিক পাব, মেনুৱেল যদি বিচাৰিছে এটা মেনুৱেল পাই যাব আপোনালোকে। তো হোৱাইট কালাৰত আছে, প্ৰায়বাৰ ডাঙৰ গাড়ীবোৰ আমি হোৱাইট কালাৰ খুবেই বিক্ৰী হয় আৰু ডিমাণ্ডত থাকে। তো চলাবলৈ ভাল, ওখও আছে আপোনাৰ। তো ক্ৰেটাখন ল'ব পাৰে আপোনালোকে। তো নেক্সট যদি SUV ছেগমেণ্ট অলপ কম বাজেটত বিচাৰিছে, আমি ডাষ্টাৰ এখন লৈ আহিছোঁ আপোনালোকৰ আগত। তো এখন 14-15 মডেল হয়, এইখনো আপোনালোকে ল'ব পাৰে। ডিব্ৰুগড় ষ্টেচন হোৱাইট কালাৰতে আছে, আপোনাৰ অৰিজিনেল পেইণ্টতে আছে। তো ইণ্টেৰিয়ৰটো দেখাই দিওঁ। তো প্ৰাইচটো আমি ৰাখিছোঁ 450 ৰাখিছোঁ। তো এখনো নেগচিয়েবল হৈ যাব। তো আপোনালোকৰ ৰিফাইনেন্স হৈ যাব 4 বছৰ মানে এখন। তো ডিজেল ভাৰ্জন হয় এখন, মাইলেজ ভালেই দিয়ে আপোনাৰ 18-19 মান 20লৈকে দেখাই দিব আপোনালোকে। আৰু ৰাস্তাৰ সকলোৱে জানেই, কম বাজেটত আপোনাৰ 430 মানত দি দিম গাড়ীখন। তো ল'ব পাৰে গাড়ীখন, এখন ডিব্ৰুগড় ষ্টেচন গাড়ী। তো নেক্সট কোনোবাই যদি অলপ প্ৰিমিয়াম ছেগমেণ্টত যদি অলপ ডাঙৰ গাড়ী হেভি বিচাৰিছে, ফৰেইন কাণ্ট্ৰি আপোনাৰ BMW এখন আছে আমাৰ, প্ৰায় এখন আপোনাৰ ধুনীয়া কণ্ডিশ্যন আছে, 13 মডেল হয়। তো এখন আমি ৰাখিছোঁ 12.5 লাখ ৰাখিছোঁ। কোনোবাই যদি বিচাৰে এখনো ৰিফাইনেন্স হৈ যাব 4 বছৰৰ কাৰণে। তো গাড়ীখন চাই লওক এবাৰ। BMW যিহেতু খুবেই আপোনাৰ ট্ৰেণ্ডিঙত থাকে, তো আপোনালোকে ল'ব পাৰে। খুবেই ধুনীয়া হৈছে, অট'মেটিক ভাৰ্জন হয়, ডিজেল হয় এখন, প্ৰায় মাইলেজ 18 মান দেখাই দিব আপোনালোকক। তো ইণ্টেৰিয়ৰটো দেখাই দিওঁ এবাৰ ধুনীয়াকৈ। এবাৰ মই পিছত দেখাই দিম বাৰু, এটা ভিডিঅ' এটা বনাই দিম টেষ্ট ড্ৰাইভ মৰা আপোনাৰ। তো আজি জাষ্ট ৰাফলি এটা দেখাই দিছোঁ আপোনাক। কোনোবা যদি ইচ্ছুক কোনোবা আছে আপোনাৰ কাষ্টমাৰ, তো ল'ব পাৰে। BMW কোনোবা চলাইছে আমাৰ লাইফত, তো এখন ল'ব পাৰে আপোনালোকে। তো এখনো ৰিফাইনেন্স হৈ যাব। তো পাৰ্চনেলি মই চলাই আহিছিলোঁ এখন গাড়ীখন। তো যিহেতু গাড়ীখন ল'ব পাৰে আপোনালোকে, এবাৰ প্ৰিমিয়ামৰ আপোনাৰ ফিলটো পাব পাৰে। তো চাই লওক এবাৰ, অৰিজিনেল পেইণ্টতে আছে, ML মেঘালয় ৰেজিষ্ট্ৰেশ্যন হয়, আমাৰ নৰ্থ ইষ্টৰ হয়। টেক্সৰ একো প্ৰব্লেম নাই আপোনালোকৰ, ট্ৰেন্সফাৰত টেনশ্যন নাই। সকলোখিনি আমি কৰি দিম আপোনালোকক। তো নেক্সট আমি এটা ধুনীয়া ভিডিঅ' বনাই দিম পিছত BMW খন লয় পাৰ্চনেলি। তো নেক্সট আমি আৰু এখন দেখাইছোঁ XUV ছেগমেণ্টৰ আপোনাৰ ব্ৰিজা এখন দেখাইছোঁ। ব্ৰিজা খুবেই বিচাৰি ফুৰে আপোনালোকৰ। তো এই ব্ৰিজাখন আমি ৰাখিছোঁ 580 ৰাখিছোঁ, 2017 VDI মডেল হয়, ডিজেল হয়। এখনো মাইলেজ খুবেই ধুনীয়া দিয়ে, অৰিজিনেল পেইণ্টত আছে, বাম্পাৰ টু বাম্পাৰ, ফাৰ্ষ্ট অনাৰ গাড়ী হয় আপোনাৰ, ধেমাজি ৰেজিষ্ট্ৰেশ্যন গাড়ী। এখনো 5 বছৰ কাৰণে ৰিফাইনেন্স হৈ যাব। ইণ্টেৰিয়ৰটো চাই লওক, ইনবিল্ট মিউজিয়াম লাগি আছে আপোনাৰ, লেডাৰ পলিছ চিট কভাৰ লাগি আছে ধুনীয়াকৈ। আৰু মাইলেজ ক্ষেত্ৰত 20-22 আপোনাৰ মাইলেজ দেখাব, এভাৰেজ দেখাব। আৰু চলাবলৈ ৰাফিজ কৰিবলৈ বহুত ভাল, যিহেতু মাৰুতি গাড়ী হয়। ব্ৰিজা আগতেও মই 2-3খন বেচিছোঁ। তো প্ৰাইচটো নেগচিয়েবল হৈ যাব আপোনালোকে ল'লে মতে। তো চাই লওক এবাৰ, হোৱাইট কালাৰত আছে। প্ৰায় আমি ডাঙৰ গাড়ীবোৰ হোৱাইট কালাৰতে ৰাখিছোঁ, প্ৰিমিয়াম লাগে অলপ, চলায়ো ভাল লাগে। তো নেক্সট আমি আৰু এখন লৈ আহিছোঁ, আমি আৰ্টিকা এখন লৈ আহিছোঁ, যিহেতু 7 ছিটাৰ গাড়ী। কোনোবাই যদি বিচাৰে ডাঙৰ গাড়ী হয়, পেট্ৰল ভাৰ্জন হয়, 17 লাষ্টৰ হয়, 18 প্ৰায় 18 ধৰি লওক। এই গাড়ীখন আপোনাৰ ভাড়া চাড়া মাৰিবলৈ খুবেই ভাল, আৰু মাইলেজৰ ক্ষেত্ৰতো ধুনীয়া দিয়ে, 16-17 মান মাইলেজ দিয়ে। ইণ্টেৰিয়ৰটো খুবেই ধুনীয়া হৈছে। তো আপোনালোকে চাই লওক ইণ্টেৰিয়ৰটো, 7 ছিটাৰ গাড়ী হয়। বহুতে যদি বিচাৰিছে এখন ল'ব পাৰে। আপোনাৰ বেক চাইডেও খুবেই ধুনীয়া, চিট কভাৰো ধুনীয়া লাগি আছে, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। প্ৰায় ভেণ্টিলেশ্যন AC লাগি আছে, বেক চাইডে আপুনি বহিব পাৰে। AC-টো ডাউন কৰি দিলে আপোনাৰ বেক চাইডে বহিব পাৰে, যাতে ইন'ভা টাইপৰ হয়। আৰু ভাড়া চাড়া মাৰিবৰ কাৰণেও ভাল। ডাঙৰ যদি কোনোবা ফেমিলি আছে গাড়ীখন ল'ব পাৰে, ফাৰ্ষ্ট অনাৰ গাড়ী, পেট্ৰল ভাৰ্জন হয়। তো প্ৰাইচ আমি ৰাখিছোঁ 6.5 লাখ ৰাখিছোঁ। তো নেগচিয়েবল হৈ যাব, 5 বছৰ কাৰণে ৰিফাইনেন্স পাই যাব আপোনালোকে। তো প্ৰায় 1.5-2 লাখ মান দিলে গাড়ীখন ওলাই যাব। আগতে আমাৰ গ্ৰে কালাৰ এখন আছিলে আপোনাৰ, ধুনুৱাত চেল হৈছে গাড়ীখন। তো এইখন আপোনাৰ অলপ নিউ মডেল হয়, আগৰখন 16 আছিলে, এখন 18 মডেল হয়। তো নেক্সট আমি আৰু এখন দেখাই দিছোঁ আপোনাৰ এবাৰ
বেলিনো দেখাইছোঁ, কোনোবা যদি বেলিনো বিচাৰিছে আপোনাৰ বেলিনোখন ল'ব পাৰে মাৰুতি গাড়ী। চিল্কি চিলভাৰত আছে আপোনাৰ, ডেল্টা মডেল হয়। গাড়ীখন 490 ৰাখিছোঁ, তো নিগেটিবল হৈ যাব, 470 মানত আহি যাব আপোনাৰ। আৰু এখনো 5 বছৰ ৰিফাইনেন্স হৈ যাব, তো চাই লওক এবাৰ। এখনো ফাৰ্ষ্ট অনাৰ গাড়ী হয়, তো মাইলেজৰ ক্ষেত্ৰতো ভাল, বেলিনো মাৰুতি গাড়ী যিহেতু 470 মানত পাই যাব আপোনালোকে। তো নেক্সট আমি আমাৰ এক্সেন এখন দেখাই দিওঁ। তো এক্সেনখন ল'ব পাৰে আপোনাৰ 2018 মডেল হয়। নেক্সট মই চুইফ্ট এখন লৈ আহিছোঁ, যিহেতু আগৰ মাহত আমাৰ চুইফ্ট এখন চেম কালাৰ আছিলে, চেম আপোনাৰ বয়স আছিলে, 2018 লাষ্টৰ হয়। এখনো ফাৰ্ষ্ট অনাৰ গাড়ী হয়, এখন আপোনাৰ ল'ব পাৰে। গাড়ীখন চেল হৈ গ'ল, এখন এবাৰ নতুনখন আহিছে, এবাৰ বেলেগ এখন আহিছে হোৱাইট কালাৰ। তো গাড়ীখন চাই লওক এবাৰ, চুইফ্ট খুবেই বিচাৰি ফুৰে। তো গাড়ীখন 560 ৰাখিছোঁ আমি, তো নিগচিয়েবল হৈ যাব অলপ আপোনালোকে ল'লে মতে। আৰু 5 বছৰ কাৰণে ৰিফাইনেন্স পাই যাব, হোৱাইট কালাৰত আছে, ধুনীয়া কণ্ডিশ্যন আছে। প্ৰায় 1.5-2 লাখমান দিলে এখনো ওলাই যাব। গাড়ীখন চাই লওক। নিউ মডেল গাড়ী হয়, এখন VXI মডেল হয়, পেট্ৰল ভাৰ্জন। তো এখনো ল'ব পাৰে, কোনোবা যদি চুইফ্ট বিচাৰিছে আপোনালোকে বিহুত লৈ যাব পাৰে। তো নেক্সট কোনোবাই যদি অলপ কম বাজেটৰ বিচাৰিছে, আমি গাড়ী এখন ৰাখিছোঁ 95,000 দি দিম। স্পাৰ্ক এখন ৰাখিছোঁ, 2009-10 মডেল হয়, পেট্ৰল ভাৰ্জন হয়। তো এখন আপোনালোকে কেছত লৈ যাব লাগিব, তো ৰিফাইনেন্স নহ'ব গাড়ীখন, আপোনালোকে চাই লওক এবাৰ। তো এবাৰ আমি সৰু ছেগমেণ্টৰ গাড়ী দেখাইছোঁ, কোনোবাই যদি বিচাৰিছে আপুনি 90,000 পাই যাব গাড়ী। তো নেক্সট আমি এল্টো দেখাওঁ আহক। এল্টো খুবেই বিচাৰি ফুৰে, 2খন এল্টো আছে আমাৰ নতুন মডেল। তো আহক দেখাই দিওঁ। তো এল্টো বিচৰা গ্ৰাহকৰ কাৰণে আমি এল্টো লৈ আহিছোঁ। এখন আপোনাৰ 20-21 চনৰ হয়, এখন দুইখনে VXI মডেল হয়। তো VXI মডেল কমেই থাকে আপোনাৰ ছেকেণ্ড মাৰ্কেটত, আপোনাৰ ডবল এয়াৰ বেগ পাই যাব, ইনবিল্ট চিষ্টেম লাগি আহে, টপ ভেৰিয়েণ্ট মডেল হয়। এখন আপোনাৰ 20ৰ লাষ্টৰ হয়, নৱেম্বৰ মাহৰ, 21 ধৰিব পাৰে আপুনি। এখনো আপোনাৰ 19ৰ লাষ্টৰ হয়, নৱেম্বৰ। দুইখন আপোনাৰ এখন আছে চিল্কি চিলভাৰ, এখন গ্ৰে কালাৰত আছে। এখন ডিব্ৰু ৰেজিষ্ট্ৰেশ্যন, এখন শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে ল'ব পাৰে গাড়ীখন। 360 ৰাখিছোঁ চিল্কি চিলভাৰখন। তো আপোনালোকে দুইখন নিগচিয়েবল কৰি দিম আপোনালোকে আহিলে মতে। তো এখনো 5 বছৰ কাৰণে ৰিফাইনেন্স আছে, প্ৰায় 80,000 1 লাখ টকা দিলে, ডাউন পে'মেণ্ট দিলে দুইখন গাড়ী আপোনাৰ ফাইনেন্স হৈ যাব। তো গাড়ীখন চাই লওক আপোনাৰ। তো নেক্সট আমি আৰু এখন লৈ আহিছোঁ আপোনাৰ কম বাজেটত, আপোনাৰ 265 নিছান মাইক্ৰা এখন লৈ আহিছোঁ, অনলি 35,000 চলিছে। তো কোনোবাই যদি বিচাৰিছে, এখনো ধুনীয়া হৈছে গাড়ীখন, কালাৰো ধুনীয়া হৈছে। তো এখন ল'ব পাৰে আপোনালোকে। 265 ৰাখিছোঁ, এখনো ফাইনেন্স হৈ যাব 3 বছৰ কাৰণে, মাত্ৰ 35,000 চলিছে। প্ৰায় 60,000 80,000 দিলে গাড়ীখন ওলাই যাব, ডাউন পে'মেণ্ট দিলে। তো নেক্সট আমি আৰু দুখন গাড়ী লৈ আহিছোঁ আপোনাৰ ৱেগনাৰ। ৱেগনাৰ বিচাৰি ফুৰে, 14-15 মডেল। দুইখন, এখন চিল্কি চিলভাৰত আছে, এখন হোৱাইটত আছে। তো গাড়ীখন আমি ৰাখিছোঁ 340 ৰাখিছোঁ। তো দুইখন আপোনালোকে ল'ব পাৰে 220 মানত, 320 মানত আমি দি দিম। তো 320 মানত আপোনাৰ আহি যাব, প্ৰায় 80,000 1 লাখ ডাউন পে'মেণ্ট দিলে ওলাই যাব দুইখন। তো যোনখন বিচাৰিছে আপোনালোকে ল'ব পাৰে নিজৰ কালাৰ অনুযায়ী। তো আমাৰ চিল্কি চিলভাৰত আছে, হোৱাইটতো আছে। VXI মডেল দুইখন হয়, ফাইনেন্সৰ হৈ যাব, অৰিজিনেল পেইণ্টতে আছে। ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিয়ক। VXI আপোনাৰ ইনবিল্ট চিষ্টেম লাগি আহে, পাৱাৰ উইণ্ডো 4খন থাকিব, AC সকলোখিনি থাকিব। নেক্সট আমি আৰু এখন লৈছোঁ, এবাৰ K10 এখন লৈছোঁ। K10 খুবেই বিচাৰিছিলে আগৰ মাহত, K10 আমি পোৱা নাছিলোঁ। তো 2018 মডেল হয়, এখন VXI মডেল হয়। তো এখনো আপোনালোকে ল'ব পাৰে, 3 লাখ ৰাখিছোঁ প্ৰাইচ আমি।
লখিমপুৰ ৰেজিষ্ট্ৰেশ্যন গাড়ী হয়, নিগচিয়েবল হৈ যাব গাড়ীখন। আপোনালোকে 80,000 ডাউন পে'মেণ্ট দিলে ওলাই যাব গাড়ী। 1000cc যিহেতু K10 খুবেই বিচাৰি ফুৰে আজিকালি। 18 হয়, ইনবিল মিউজিয়াম লাগি আহিব, পাৱাৰ উইণ্ডো থাকিব আপোনাৰ দুখন, মেইন কালাৰত আছে। তো আৰু এখন আমি লৈ আহিছোঁ কম বাজেটৰ আপোনাৰ SUV ছেগমেণ্টৰ হয়, এখন মহিন্দ্ৰা হয়, মহিন্দ্ৰা 2016 লাষ্টৰ হয়, পেট্ৰল ভাৰ্জন হয়। এখন আমি প্ৰায় থাকে 260 ৰাখিছোঁ, নিগচিয়েবল কৰি দিম আপোনালোকে ল'লে মানে, কম বেছ কৰি দিম আমি, আহিব আপোনালোকে। তো গাড়ীখন চাই লওক এবাৰ। ইতিমধ্যে আৰু এখন আছিলে চুইফ্ট ডিজায়াৰ, যিহেতু বুক হৈ গৈছে ইতিমধ্যে আপোনালোকে চাই ল'ব পাৰে। 16 লাষ্টৰ আছিলে, 5টা এলয় লাগি আছিলে। বাইচাঞ্চ কোনোবা যদি তেখেতলোকৰ ফেইল হৈ যায় বা চিভিল বেয়া থাকে, লোনটো নোলায়, তেতিয়া বেলেগ এজনী কাষ্টমাৰ ল'ব পাৰিব। তো এবাৰ দেখাই দিছোঁ অভাৰভিউ এটা আমি। চিল্কি চিলভাৰত হয়, অজিল পেণ্টত আছে, 5 চনৰ গাড়ী হয়, আমাৰ ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন হয়, 16 লাষ্টৰ হয়, S কোটা হয়, VXI মডেল, খুবেই ধুনীয়া হৈছে গাড়ীখন আৰু এচেছৰিজ খুব লগাইছে। আপোনাৰ ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিওঁ। চিট কভাৰৰ পৰা আদি কৰি সকলোখিনি ধুনীয়া লাগি আছে। আৰু এই মডেলটো খুবেই বিচাৰি ফুৰে, নিউ মডেলতকৈ অলপ হেভি থাকে আৰু কোৱালিটি, বিল্ড কোৱালিটিটো ভাল ইয়াৰ। ভাড়া চাড়া মাৰিবলৈ পাৰ্চনেল ইউজ কৰিবলৈ ভাল গাড়ী, মাইলেজো ভাল। তো নেক্সট আৰু এখন আমাৰ চুইফ্ট এখন আছিলে, যিহেতু এখনো বুক হৈ গৈছে ইতিমধ্যে। তো বুক হৈ গৈছে, তথাপিতো এবাৰ দেখাই দিছোঁ আপোনালোকক। এখনো আপোনাৰ 16-17 মডেল আছিলে, হোৱাইট কালাৰত আছিলে, চুটি চুইফ্টখন। তো কোনোবাই যদি কুইট বিচাৰিছে, কুইট এখন ল'ব পাৰে, 240 ৰাখিছোঁ, 220 মানত দি দিম। 17 মডেল হয়, পেট্ৰল ভাৰ্জন হয়, RXL মডেল হয়, এখনো লৈ যাব পাৰে আপোনালোকে। ৰিফাইনেন্স হৈ যাব, 80,000 মান দিলে বা 60,000 মান দিলে ওলাই যাব গাড়ীখন। তো এখনো ল'ব পাৰে আপোনালোকে। তো নেক্সট আৰু এখন দেখাই দিওঁ, যিহেতু আমাৰ এই দুখনো বুক হৈ গৈছে। ভাৰ্না এখন আছিলে আপোনাৰ বুক হৈ গ'ল, এখনো 13 পেট্ৰল ভাৰ্জন SX মডেল আছিলে। এইখনো আপোনাৰ হণ্ডা চিটি এখন বুক হৈ আছে, আপোনাৰ 14 মডেল আছিলে, উইথ ছানৰুফ আছিলে এখন, এখনো বুক হৈছে ইতিমধ্যে। তো নেক্সট আৰু এখন আমাৰ গ্ৰেণ্ড আইটেন এখন আহিছিলে, তাত আহিছে নেক্সট যেন আপোনাৰ বুক হৈ গৈছিলে। তো এইখনো আপোনাৰ প্ৰিমিয়াম হৈ আছিলে, আপোনাৰ ক'তো ডাক চাক নাছিলে, 5 চনৰ গাড়ী আছিলে। তো এইখনো বুক হৈ গ'ল। ইতিমধ্যে এনেই জাষ্ট দেখাই দিছোঁ আপোনালোকক। বাইচাঞ্চ যদি কেঞ্চেল হৈ যায় বা চিভিল টিভিল বেয়া ওলায়, তেতিয়া লোন নহ'লে মানে আমি যাতে ল'ব পাৰে বেলেগ এটা কাষ্টমাৰে, সেইকাৰণে জাষ্ট অভাৰভিউ এটা দেখাইছোঁ। তো নেক্সট আৰু এখন আছে, টাটা ব'ল এখন আছে। এই গাড়ীখন আপোনাৰ পেট্ৰলৰ হয়, 16 লাষ্টৰ হয়। তো এই গাড়ীখন আমি 250 মানত দি দিম। এখনো ফাইনেন্স হৈ যাব, 50,000 মান ডাউন পে'মেণ্ট দিলে ওলাই যাওক 5 বছৰৰ কাৰণে। তো ইয়াতে মই সামৰিছোঁ আৰু আপোনালোকে এড্ৰেছটো কৈ দিছোঁ, আমাৰ জামিয়া তিনিআলি, বিহাইটিং তিনিআলি, যিহেতু কুঞ্জ মটৰ্ছ আমি বহুত পুৰণা হয়, তো আপোনালোকে সকলোখিনি জানে আজিকালি। তো বাইপাছৰ ইউনিভাৰ্চিটি ৰোডটোত আছে আৰু আমাৰ কাষতে আপোনাৰ আছে গাৰ্গ' মটৰ্ছ আছে। আৰু নেক্সট আপোনাৰ আছে আপোনাৰ হানি বি আছে, আমাৰ ৰেষ্টুৰেণ্ট, যিহেতু ইয়াতো লেণ্ডমাৰ্ক হয়, এইটো এটা জামিয়া তিনিআলি বুলি কয়, আগতে বগীবিল ৰাস্তা গৈছিলে এইটো চাইডে। তো আপোনালোকে কনফিউজ কোনো হ'ব নালাগে, যাতে নম্বৰটো আকৌ ফোন কৰি ল'লে, কোনোবা এড্ৰেছ সুধি ল'লে মই কৈ দিওঁ। তো আপোনালোকে ইউনিভাৰ্চিটি ৰোড হয়, তো এইটো চাইডে শিৱসাগৰ পিনৰ পৰা আহিলে আপোনাৰ বৰুৱা পাৰ হৈ আহিব লাগিব আপোনালোকে। পাৰ হৈ আহি পিনে আপোনাৰ ইউনিভাৰ্চিটি ৰোডটোত বাছ গদাপাণি নোপোৱা আগতে। তো আমাৰ সন্মুখতে আছে আপোনাৰ টাটা ডিলাৰটো আছে, তো দেখিবই হাইৱে কিনাৰতে আছে। তো আৰু প্ৰাইচটো আমি প্ৰায় নেগচিয়েবল কৰি দিম আপোনালোকক আহিলে মানে। আৰু আপোনালোকৰ যি অসুবিধা হ'ব, যি ফাইনেন্সৰ সকলোখিনি কৰি দিম। প্ৰায় 15টামান বেংক আমাৰ লগত টাই আপ আছে। তো আমি আশা কৰিছোঁ যাতে বিহুত আপোনালোকে গাড়ী কেইখনমান লয় আৰু আমিও ধুনীয়াকৈ দিব পাৰোঁ। তো ধন্যবাদ। তো নমস্কাৰ।